তিনিদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হ'ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন। আৰম্ভণিৰ দিনটোতেই সদনত উত্তপ্ত পৰিস্থিতি। হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি কৰে বিৰোধীয়ে। শাসকীয় বিজেপিক বাৰে বাৰে বিমূৰত পেলোৱাৰ চেষ্টা বিৰোধীৰ। বহুকেইখন বিধেয়কৰ আপত্তি দৰ্শাই সদন ত্যাগ কৰিলে কংগ্ৰেছ বিধায়কে। সদনৰ বাহিৰত প্লে কাৰ্ড লৈ প্ৰতিবাদ। অসমত কি হৈ আছে এই কথাখিনি আলোচনা কৰা দৰকাৰ আছিল। আমি বিভিন্ন বিভাগক পুঁজি আবণ্টন দিওঁ, আমি ফৰেষ্ট বিভাগ বা গৃহ বিভাগক পুঁজি আবণ্টন দিওঁ, কি অসমৰ থলুৱা মানুহবিলাকক ভুলবশত বুলি কৈ তেওঁলোকে যাতে উচ্ছেদ কৰি পেলাই তেওঁলোকৰ নিজৰ বাজেটৰ পইচাকেইটা গ্ৰহণ কৰিব পাৰে সেইকাৰণে নেকি, নে প্ৰকৃত সমস্যাখিনি সমাধান কৰিবলৈ? এই প্ৰশ্নবিলাকৰ আজি আলোচনা কৰা দৰকাৰ আছিল। আমি যোৱাকালি এডজৰ্ণমেণ্ট মোশ্যন দিছিলোঁ। এডজৰ্ণমেণ্ট মোশ্যন দিয়াৰ পিছতো আজি কিবা কাৰণবশত আমাৰ যি সভাস্থগিত প্ৰস্তাৱ, যিহেতু এই কথাখিনি আমি আলোচনা কৰি অসমৰ ৰাইজক যে এওঁলোকে কেনেকৈ প্ৰবঞ্চনা কৰিছে যোৱা সময়ছোৱাত বিজেপি চৰকাৰে, এই উদঙাই দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি আমাৰ কৰ্তব্য পালন কৰিব বিচাৰোঁতে আজি চৰকাৰী পক্ষই আমাক বাধা দিছে আৰু স্পীকাৰ মহোদয়ে এডজৰ্ণ কৰিছে হাউচ আৰু আমাক কথাখিনি ক'বলৈ দিয়া নাই। ই আমাৰ বিৰোধীৰ। আমি ৰাইজৰ হকে সদায় মাত মাতি যাম, অসমৰ ৰাইজৰ পক্ষে মাত মাতি যাম, কিন্তু আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। ইয়াক আমি আজি ধিক্কাৰ দিছোঁ। আনহাতে ইপিনে সদনত কৃষি আইন উত্থাপন কৰিব নিদিয়াটো AIUDFৰ প্ৰতিবাদ। সদন ত্যাগ কৰিলে AIUDFে। আজি আমি শীতকালীন অধিৱেশনৰ প্ৰথম দিনাখন ৰুলছ প্ৰচিডিঅ'ৰ মতে এডজৰ্ণমেণ্ট মোশ্যন আনিছিলোঁ। আমাৰ বিষয়বস্তু আছিল কৃষি আইন যি কেন্দ্ৰীয় চৰকাৰে পাছ কৰিছে তাৰ বিৰোধিতা কৰি যি আন্দোলন চলিছে, সেই আন্দোলনৰ সমৰ্থনত আৰু কৃষি আইন বাতিল কৰিব লাগে তাৰ দাবীত আমি আলোচনা কৰিব বিচাৰিছিলোঁ ফ্ল'ৰৰ এছেম্বলিৰ বিধানসভাৰ মজিয়াত। কিন্তু দুৰ্ভাগ্যবশতঃ এই বিষয়টো বোলে এজামশ্যনৰ ওপৰত, অৰ্থাৎ অসমত তেনেকুৱা এই আইন লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা নাই আৰু কোনো ধৰণৰ বাদ বিসম্বাদ সৃষ্টি হোৱা নাই। গতিকে এই বিষয়টো আলোচনা কৰিবলৈ দিয়া নহ'ল আমাক। তাৰ প্ৰতিবাদত আমি সদন ত্যাগ কৰিছোঁ। এনেদৰে শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই উত্তাল হৈ পৰিল সদন। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ। বিৰোধীৰ কণ্ঠ ৰোধ কৰা নচলিব।